পানত ডুবিছে এতিয়া যোগীঘোপা। হয়, এই মুহূৰ্তত মই উপস্থিত আছো যোগীঘোপাৰ কাবেটাৰী এটা সদাব্যস্ত পথত, আৰু এই সদাব্যস্ত দেখিবলৈ পোৱা গৈছে যে এজাক বৰষুণতে আচলতে কৃত্ৰিম বানপানীৰ সৃষ্টি হয়, আৰু কৃত্ৰিম বানপানীৰ ফলত আচলতে যাতায়াতৰ ক্ষেত্ৰত বহুত অসুবিধাৰ সৃষ্টি হৈছে। আৰু মই সঠিক দেখাবলৈ অনুৰোধ জনাইছো। আচলতে বিজ্ঞানসন্মত ড্ৰেইনৰ ব্যৱস্থাটো নথকাৰ কাৰণে আচলতে এজাক বৰষুণতে আচলতে এই কৃত্ৰিম বানত ডুবিছে এই যোগীঘোপা। আৰু মই সঠিক দেখাই আছে যে এনেদৰে আচলতে এটা সদাব্যস্ত পথত আচলতে এজাক বৰষুণৰ ফলত যে একাঠো পানীৰ সৃষ্টি হৈছে। আৰু ইয়াতকে স্থানীয় কিছুমান লোক আছে, মই তেওঁৰ পৰা পৰে জানিব যত্ন কৰিম, যিহেতু বিজ্ঞানসন্মত ড্ৰেইনৰ ব্যৱস্থা নথকাৰ কাৰণে আৰু কাবেটাৰীত এটা সদাব্যস্ত পথ, এজাক বৰষুণতে কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে। কি ক'ব? ধন্যবাদ জনাইছো। এইটো ৰোডটো আমাৰ পাচনীয়া সংগোজী কাবাটেৰী পুৰাণো বাজাৰ, ইয়াতে সাপ্তাহিক বাজাৰ আছে। বহুত অসুবিধা হৈছে, অলপ কোনো বৰষুণ আহিলেই কৃত্ৰিম বানপানীৰ সৃষ্টি হয়, মানুহ অসুবিধা হৈছে। আৰু দুয়োফালে ড্ৰেইন ইতিমধ্যে হৈছিল, কিন্তু বৈজ্ঞানিকসন্মত হোৱা নাই। ড্ৰেইন জাম হৈ আছে, পানী পৰাৰ লগে ড্ৰেইন জাম হৈ যায়। গতিকে ড্ৰেইন এগেইন বনাব লাগিব আৰু ৰাস্তাটো ঠিক কৰিব লাগিব। এতিয়া আমি পঞ্চায়ত আছে, আমাৰ কাবাটেৰী পঞ্চায়তৰ অন্তৰ্গত, আমাৰ প্ৰেচিডেণ্ট আছে, আমাৰ সচিব মহোদয় আছে, তেওঁলোকক অনুৰোধ জনাইছো অতি সোনকালে যাতে আমাৰ ড্ৰেইনখন আৰু বিজ্ঞানসন্মত কৰি অনুষ্ঠিত কৰি দিয়ে, প্ৰস্তুত কৰি দিয়ে। আৰু ৰাস্তা যাতে আমাৰ বহুত অসুবিধা হৈছে, মহিলা মানুহ বন্ধ হৈ আছে, আৰু বাইক চাইকেল এতিয়া বন্ধ হৈ আছে, গাড়ী যোৱা অসুবিধা হৈ আছে। দৌ কাষে আমাৰ ঘৰ আছে, তেওঁলোকৰ অসুবিধা হৈছে। গতিকে ইমিডিয়েট এই কামখিনি কৰিবৰ কাৰণে অনুৰোধ জনাইছো। হয়, আচলতে এই এজাক বৰষুণৰ ফলত যি কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে, আৰু কৃত্ৰিম বানৰ ফলত আচলতে মানুহৰ যে যাতায়াতৰ ব্যৱস্থা আচলতে অচল হৈ পৰিছে। আৰু এতিয়া সতীৰ্থ দেখাই আছে এনেদৰে আচলতে এজাক বৰষুণৰ ফলত যি কৃত্ৰিম বানপানী সৃষ্টি, আন কিছু লোক আছে, মই তেওঁৰ পৰা পৰে জানিব যত্ন কৰিম। আচলতে এজাক বৰষুণৰ ফলত আছে কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে। কি ক'ব? মানে আমাৰ এনেকুৱা অসুবিধা হৈছে, মানে আমি যাব নোৱাৰো, বাইক লৈ যাব নোৱাৰো, মানে খোজকাঢ়ি যাব নোৱাৰো। মানুহ এটা যদি ইমাৰ্জেঞ্চি যদি ক'ৰবাত যাব লগা হয়, তেনেহ'লে আমি খোজকাঢ়ি যাম বা বাইক লৈ যাম। এনেকুৱা অৱস্থা হৈছে, আমি খোজকাঢ়ি যাব নোৱাৰো, বাইক লৈ যাব নোৱাৰো। আমাৰ ড্ৰেইনখন যে চাইডত ড্ৰেইনখন হৈছে, ড্ৰেইনখন এনেকুৱা অৱস্থা হৈ গৈছে, মানে পানী যাব নোৱাৰে। অলপ বৰষুণ দিয়াৰ লগে লগে একদম এনেকুৱা বৰষুণ হৈ যায়, বৰষুণত একদম মানুহতো যাব নোৱাৰে, প্লাছ ঘৰত পানী সোমাই গৈছে, এনেকুৱা অৱস্থা হৈ গৈছে। এটা সদাব্যস্ত পথ, কাবেটাৰী আমাৰ পৰা মালেগড় পাচনীয়া হৈ এটা সদাব্যস্ত এইটো ৰাস্তা দি যে এইটো ৰাস্তা দি দেখক, মালেকৰ, বৰদানা, চটলা সব জাগাত যায় এইটো ৰাস্তা দি। অভয়পুৰী এইটো ৰাস্তা যদি এনেকুৱা হৈ যায়, তেনেহ'লে মানুহ কেনেকে আপ ডাউন কৰিব? তেনেহ'লে আমি এইটো কওঁ, আমি চৰকাৰৰ ওচৰত এইটো আমি আহ্বান জনাওঁ যে দুই চাইডত যিটো ড্ৰেইন আছে, ড্ৰেইনটো যিটো আগত কাম হৈছিল, কামটো ভালদৰে হোৱা নাই। এতিয়া অতি সোনকালে আমাৰ এই কামটো হ'ব লাগে, ভালকৈ হ'ব লাগে, যাতে বৰষুণ অলপ দিয়াৰ লগে লগে যাতে পানী যাতে আমাৰ